মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ কাৰণে খুব ধুনীয়া পুৰস্কাৰসমূহো আহি আছে তোমালোকে শুনি খুব ভাল পাবা আমি যেনেকৈ পৰীক্ষাৰ কাৰণে সকলো সাজু হৈ আছো আমাৰো তেনেকৈ কিছুমান পুৰস্কাৰ আমাৰ কাৰণে ঘোষণা কৰিছে এই পুৰস্কাৰসমূহৰ কথা শুনি তোমালোকে খুব ভাল পাবা যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC পৰীক্ষাত 85% অৰ্থাৎ ডিষ্টিংশ্যন মাৰ্কছ পাইছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যি আনন্দৰাম বৰুৱা বৃত্তি সেইসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে তেওঁলোকক অহা 10 তাৰিখৰ ভিতৰত ডিচেম্বৰৰ তেওঁলোকক তেতিয়াৰ পৰা এই বঁটা প্ৰদান কৰা হ'ব আৰু আনহাতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 9ত পঢ়ি আছে তেওঁলোকৰ কাৰণেও আমাৰ যি সাইকেল আছে সেই সাইকেল ইতিমধ্যে চৰকাৰে বিতৰণ কৰিব আৰু তাৰ লগে লগে আগতে এটা কথা আছিল যে ছোৱালীসকলক হাই সেকেন্ডাৰী পাছ কৰিলে স্কুটি দিয়ে ল'ৰাসকলক কি দিব বৰ্তমান সময়তো ল'ৰাসকলেও স্কুটি পায় গতিকে সেই স্কুটিও তোমালোকৰ কাৰণে আহি আছে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে 9ত আছা তেওঁলোকৰ কাৰণে সাইকেল আহিলে আৰু কেইদিনমানৰ পিছত আমি সাইকেল পাম আৰু বাকি যিসকল ছাত্ৰ ছাত্ৰী 11ত পঢ়ি আছা তেওঁলোকেও তোমালোকৰ নিজৰ বৃত্তি পাবা আৰু বাকি যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী পাছ কৰি আছা তেওঁলোকে ষ্টাৰ মাৰ্কছ পাইছা সেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু তোমালোকে পাবা স্কুটি গতিকে বৰ্তমান সময়ত অৱশ্যে আমাৰ যোৱাটো বৰ্ষত 60%ৰ পৰা স্কুটি দিয়াৰ সিদ্ধান্ত আছিল গতিকে সেই ধৰণেই তোমালোকে পাবা আৰু ইয়াৰ ওপৰত আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে চোৱা আৰু তোমালোকে কেনেকেনো এই পুৰস্কাৰ ল'ব পাৰিবা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি সাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম